বিৰতিৰ পিছত উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ অনেক আপুনি অনুষ্ঠানতে পূৰ্বতে এবাৰ কৈছিল যে মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ ভৰত নৰহ মনিকা বৰা ভূপেন বৰা আৰু অঞ্জন দত্তৰ জীয়ৰী আৰু অজন্তা নেওগ এওঁলোকে নিৰ্বাচনত পৰাজয় বৰণ কৰিব আপুনি এই স্থিতি অলপ সলনি হৈছে নে কি আছে মই অজন্তা নেওগ হাৰিব বুলি কোৱা নাছিলো মই অজন্তা নেওগক জিকাৰ কেটেগৰীত ৰাখিছিলো বাকি আপুনি যিখন তালিকা দিলে ভূপেন বৰা বিপুল ভোটত হাৰিব মনিকা বৰা বিপুল ভোটত হাৰিব প্ৰদ্যুৎ বৰদলৈ more than 10,000 মনিকা বৰা মানে একানে গুৰুত্বপূৰ্ণ হৈছে ৰিপুন বৰাৰ এটো একচুয়ালি পৰিবাৰবাদত তেওঁলোকে ৰিপ্ৰেজেন্টেশন কৰে যিটোৰ কাৰণে এবাৰ মানুহে খুব বেয়া পাইছিলে হয়তো নহলে নাহাৰিলেহেঁতেন কিন্তু এই যে গিৰিয়েকে ৰাজ্যসভা ঘৈণীয়েকে এমএলএ এই বস্তুটো মানুহে এবাৰ ৰিজেক্ট কৰিছে আপুনি চাব যে যিমানে কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক টিকট হৈছিল গোটেই কেজন মানুহ হাৰিব ভৰত নৰহ খুব ভালকৈ হাৰিব আপুনি তালিকাখন কৈ যাওক মই কৈ গৈছো কব যে তৰুণ গগৈ হয় তৰুণ গগৈ মোৰ মনে কয় হাৰিছে মানুহে কয় হাৰিছে কিন্তু তথাপিতো মুখ্যমন্ত্ৰী অলপ গ্ৰেচিং মাৰ্ক দি থৈ দিয়ক আৰু আহিলে ৰকিবুল হুছেইন হাৰিব প্ৰদ্যুৎ বৰদলৈ হাৰিব ভাল কৰি হাৰিব তাৰ পিছত ভৰত নৰহৰ কথা ক'লে আপুনি মনিকা ক'লে অজন্তা নেওগ আপুনি অজন্তা নেওগ সক ইলেকশনৰ আগত মই ভাবিছিলো অজন্তা নেওগ জিকিব কিন্তু বৰ্তমান যিবোৰ খবৰ পাই আছো বৰ ভাল নহয় কিন্তু তথাপিতো মই ভাবো যে এটো খুব ক্লোজ ৰেস হয়তো অজন্তা নেওগো 2-3 ভোটত জিকি যাব পাৰে বা আমিও 3-4 ভোটত জিকি যাব পাৰো কিন্তু ইট ইজ ভেৰি ক্লোজ কল আমাৰ দিছপুৰ সমষ্টি ভালকৈ জিকিব তোলৰা এটো বহুত 50,000 প্ৰায় ৰকিবুল হুছেইন হাৰিলে আপোনাক এটা প্ৰত্যাহ্বান চ্যালেঞ্জ কৰি কৈছে যে তেওঁ ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল'ব সক ৰাজনৈতিক জীৱন থাকিব ক'ত গুটেই প্ৰশ্নটো হ'ল যে মই ৰাজনৈতিক জীৱনৰ পৰা সন্যাস ল'ম তো থাকিব লাগিব ৰাজনৈতিক জীৱন এটা সন্মুখত থাকিব জানো বিধায়ক হেৰাৰ পিছত লেখামেলা কৰি ল'ব আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰত্যাহ্বান জনাইছে মানে কিহৰ লেখামেলা এটাতো কৈছে যে এইটো সক এইটো তেওঁ লিখা পঢ়া কৰিব লাগিব সামুগুৰি মানুহৰ লগত মোৰ লগত লিখা পঢ়া কৰি কি কোৰ্টত কৰিম তেওঁ সামুগুৰি মানুহৰ লগত কোৰ্টত লিখা পঢ়া কৰক মোৰ লগত কি কথা আছে মই কৈছো মোৰ এসেসমেন্ট তেওঁ হাৰিব জিকে যদি ভাল কথা হাৰে যদিও ভাল কথা কিন্তু মোৰ লগত কথাটো তেওঁ যদি মোক প্ৰত্যাহ্বান জনায় যে আপুনিও জালুকবাৰীত হাৰিব আৰু মই সামুগুৰিত জিকিম বা আপুনি জালুকবাৰীত নিজিকিব তেতিয়া লিখা পঢ়া কথা এটা থাকে তেওঁ সামুগুৰিত জিকিব নাই সেই লিখা পঢ়াটোত মই কিয় সোমাব লাগে তা জিতু গোস্বামী সোমাব এইটো লিখা পঢ়াত আৰু জিতু গোস্বামী ৰেডি আছে হেতু মই কিয় সোমাব লাগে আজি আপুনি যদি জালুকবাৰীত মই হাৰিম জিকিম সেই লিখা পঢ়াটো মই কৰিম সামুগুৰিত তেওঁ হাৰিব জিকিব সেই লিখা পঢ়াটো জিতু গোস্বামীয়ে কৰিব নহয় আৰু জিতু গোস্বামী কলম লৈ ৰখি আছে তেওঁ যদি এতিয়াও আপোনালোকৰ টিভি কেমেৰা সন্মুখত কিবা লিখা লিখি কৰিব লাগে তেওঁ ৰেডি আছে গলে হ'ল আৰু এইখিনিতে অকমান ওলালে যেতিয়া যে আপুনি আমেৰিকালৈ যে গৈছিল তেতিয়া আপোনাৰ লগত হাগ্ৰামা মহিলাই গৈছিল আৰু এই আপোনালোকৰ সামগুৰি প্ৰাৰ্থী জিতু গোস্বামী গৈছিল আৰু সেই সময়ত কংগ্ৰেছৰ পৰা এইটো কোৱা হ'ল যে সামগুৰি জিতু গোস্বামী মানে জয় হ'ব বুলি কৈ তেওঁ মন ভুলাই টকা পইচা লৈ আপুনি তেওঁ এইটো কংগ্ৰেছৰ পৰা ক'লে কিন্তু আপুনি কৈ অহা দলটো হিত নালাগে মই কওঁ যদি কংগ্ৰেছৰ কোনোবা মানুহে ভাবে যে মই সেইটো পৰ্যায়ত কাম কৰো ভাবিব দিয়ক কি প্ৰয়োজন আছে তেওঁলোকে এই পৰ্যায়ত কৈছে কেলে এইটো নহয় একচুয়ালি কংগ্ৰেছৰ কেইটামান কথা আজি কৈছে যে জালুকবাৰীত হিমন্ত ভয়ত কান্দি দিলে আৰে আজি মই কিয় মোৰ চকু পানী উলাল যে মোক আজি 3 বছৰ তৰুণ গগৈয়ে যেটো কষ্ট দি আছিল সেই কষ্টটোৰ সেই দিনাখন 4টা বজাত মই এটা সফল সমাপ্তি দেখিলো মোক যিমান অত্যাচাৰ অবৰ্ণনীয় অত্যাচাৰ কৰিছিল মই লাহে লাহে আপোনালোকক কম এনে এটা মই সৰু উদাহৰণ দিছো কেনে তেওঁৰ লগত আপোনাৰ ভাল আছিল বেয়াও আছিল ভাল বেয়া নহয় মই কেনেকুৱা অত্যাচাৰ কৰিছিল আপোনাক মই এটা এক্সাম্পল দি থ পিছত মই কম ভাল কৰি এদিন কংগ্ৰেছ দলৰ পৰা মোক দায়িত্ব দিয়া হল যে গুজৰাটত মই ইলেকশন কেম্পেইন কৰিব যাব লাগে মুখ্যমন্ত্ৰীৰ মই অনুমতি বিচাৰিলো যে মই এনেকৈ গুজৰাটত যাব লাগে মুখ্যমন্ত্ৰীয়ে কাগজখনত এপ্ৰুভ লিখি দিলে মই গুজৰাট গুছি গলো যেহেতু এপ্ৰুভ মই পালো মই গুজৰাট গৈ পুৱাৰ পিছ দিনাখন তেওঁ মোৰ পিএছৰ পৰা কাগজখন লৈ ললে
ঘূৰাই পেলাই এপ্ৰুভটো কাটি নট এপ্ৰুভ কৰি দিলে এপ্ৰুভ শব্দটোৰ আগত নট লিখি দিলে মই থাকালৈকে কিন্তু এপ্ৰুভ লিখিলে মই গৈ গুজৰাট যোৱাৰ পিছত নট লিখি দিলে পিছদিনাখন বিধানসভা ৰাতি মই 8টা বজাত গাড়ী চলাই 2টা বজাত বম্বে পাই বম্বেৰ পৰা 2টা বজাত প্লেনত উঠি আহি ইয়াত মই আনসাৰ দিছোঁ বিধানসভাত এদিন তৰুণ গগৈ নিজৰ ডক্টৰজন গৈ পোৱা নাছিলে ডক্টৰ কোনোবা কাবাৰ পাৰ্সোনেল ভিজিটত যায় নাযায় তাৰ কাৰণেতো মই দায়ী নহয় যে কিয় মোৰ চিকিৎসাৰ কাৰণে অমুক ডক্টৰজন অহা নাই মোক স্পষ্টীকৰণ বিচাৰিছে হে তোমাৰ মেডিকেল কলেজত ডক্টৰ আহিলে নাহিলে মই উত্তৰ দিব পাৰোঁ তোমাৰ ঘৰত কোনবা ডক্টৰ গল নগলে তো মই কেনেকৈ উত্তৰ দিব পাৰোঁ এই অৱস্থা পাইছিলে গৈ এনেকুৱা ধৰণৰ অজস্ৰ কাগজ মোৰ জমা হৈ আছে তো আপুনি কেতিয়াবা ক'ব খালি মই এতিয়া জালুকবাৰীৰ কথা বছৰৰ নহয় মই হেতু কৈছোঁ যেতিয়া 3 বছৰৰ সংগ্ৰামখন মইতো জিকিব বুলি সেই দিনাখনে আৰু সেইখনে শেষ মিটিং মই জানো জিকিলে আৰু মোৰ কাৰণে 19 তাৰিখটো শেষ নাছিলে আজি মই এনেই বহি আছোঁ কাৰণ মোৰ সংগ্ৰামখন যোৱা 11 তাৰিখে 4টা বজাতে শেষ 9 তাৰিখে 4টা বজাতে শেষ হৈ গৈছে 9 তাৰিখে 4টা বজাত মই 257খন মিটিং কৰি যেতিয়া জালুকবাৰীত শেষ মিটিং কৰিছোঁ সেইদিনাখনে মোৰ চকু পানী ওলালে যে সফল সমাপ্তি হৈ গ'ল নহয় তেওঁলোকে ৰকিবুল হুছেইনে কৈছে যে আপোনাৰ বিদায়ৰ চকুলো সেইকাৰণে আপোনাৰ ৰাজনৈতিক নাটক সুন্দৰ ৰাজনৈতিক নাটক মই কওঁ তেওঁলোকৰ মানসিকতাটো ইমানেই এটা কংগ্ৰেছ দল কেনেকুৱা ইমান এটা নিকৃষ্ট মানসিকতা 1 লাখ মানুহ সন্মুখত থাকোঁতে কোনোবাই ভয় খাব নেকি এইটো এটা আপোনাৰ এইটো লাইভ টেলিকাষ্ট কৰিছিল 1 লাখ মানুহ যেতিয়া সন্মুখত থাকে এখন মিটিঙত সেইদিনাখন কোনোবাই ভয় খাব নেকি আৰু হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কেম্পেইন পিৰিয়ডটোত ভয় খাবলগীয়া কিবা পৰিৱেশ এদিনো সৃষ্টি হৈছে নেকি গতিকে তাৰ মানে কংগ্ৰেছৰ মানসিকতাটো ইমানেই নিকৃষ্ট তেওঁলোকৰ মাত্ৰ তেওঁলোকে নিজৰ পৰিয়ালটোক চিনি পায় আৰু আপোনাকতো এনেকুৱাও কৈছে যে কংগ্ৰেছৰ ভিতৰৰ কি বিজেপিৰ ভিতৰৰ খবৰ দিয়া মানুহ আপুনি তেনেকুৱা যদি মই বিজেপিৰ ভিতৰৰ খবৰ দিয়া মানুহ মোক তেওঁলোকে পুৰস্কাৰটো কি দিব তেওঁ মানে হিমন্ত বিশ্ব শৰ্মা বন 007 হ'বলগীয়া অৱস্থা হ'ল নেকি তেওঁলোকে এই ধৰণে এখন বাতৰি কাকতৰ মালিক আৰু তেওঁলোকৰ কি সেডিষ্টিক প্লেজাৰ পাই মই ক'ব নোৱাৰো আজি যদি মানুহক হিমন্ত বিশ্ব শৰ্মা এজেণ্ট তাৰমানে দুটা মন্ত্ৰী টেগ কৰি মই তাৰ ৰকিবুল হুছেইনৰ এজেণ্ট হ'ব বিজেপিত আহিলোঁ তাতকৈ মই ৰকিবুল হুছেইনকে পঠালোহেঁতেন এজেণ্ট কৰি যদি এনেকুৱা পৰিৱেশ হ'লহেঁতেন তাৰমানে তেওঁলোকৰ মানসিকতাটো পলিটিকেল যিটো ডিছক'ৰ্ছ কয় সেই ডিছক'ৰ্ছটো বহুত তলত নমাই আনে আমি কম্পিউটাৰ দিছোঁ মানুহে আমাক ভোট দিব আৰে তোমাৰ ঘৰৰ পইচা দিলা নেকি তোমাৰ বিল্ডিংটো বিক্ৰী কৰি দিছা যদি সেইটো কাৰণে মানুহে ভোট দিব আমি চাইকেল দিলোঁ আৰে আজি আপুনি চাওক যেতিয়া আমি স্বাস্থ্য বিভাগে HIV AIDS ৰোগীৰ এটা অনাথ আশ্ৰম খুলিছিলোঁ তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে 3জন শিশুক মই দায়িত্ব ল'ম তেওঁতো দায়িত্ব নল'লে 3জন শিশুৰ সেইটো ঘৰৰ পৰা পইচা যোৱা কথা আছিল সেইটো দায়িত্বটো নল'লে মই এইবিলাক কথা কোৱাই নাই ইলেকশ্যন কেম্পেইনত কাৰণ মই পাৰ্চনেলাইজ হ'ব খোজা নাছিলোঁ তেওঁ কয় আমি কম্পিউটাৰ দিছোঁ গতিকে আমাক ভোট দিব আৰে তোমাৰ ঘৰৰ পইচা দিছা নেকি মানে মানসিকতাটো মই তেওঁলোকে কি কৈছিল কি ইলেকশ্যনৰ সময়ত কোৱা নাই তাৰ কাৰণে ৰাইজে তেওঁলোকক উচিত শাস্তি দিব এই যে মানসিকতা এই মানসিকতাটো মই কৈছোঁ আজিও কৈছে আমি দিছিলোঁ আৰে তোমাৰ যদি ঘৰৰ পৰা তুমি এখনো চাইকেল কাবাক দিছা তাৰ ক্ৰেডিট লোৱা মানুহে চাবোন কিনোতে টেক্স দিব মানুহে টুথপেষ্ট কিনোতে টেক্স দিব আমি মাত্ৰ বিলাই দিছোঁ টকাখিনি আমি দিয়া কেনেকৈ হ'ল এই যে সামন্তবাদী মানসিকতা এইটো মানুহে বেয়া পায় আৰু আপোনালোকৰ বিজেপি নেতাসকলে কাইলৈ এটা ভাল দিনৰ সপোন দেখিছে তাৰ আগমুহূৰ্তত এটা কিন্তু এটা অশুভ চিন যিমানেই নকওক মানুহৰ ওচৰলৈ এটা বেয়া বাৰ্তা গৈছে যে প্ৰফুল্ল কুমাৰ মহন্ত মই ভাবোঁ যে সেইটো এইটো কথা মই আমি ইমান সহজে লোৱা নাই কাৰণ তেওঁ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে আমি এইটোলৈ আহিম কিন্তু এইখিনিতে লৈছোঁ এটা চমু বিৰতি